সকলোৱে জানে যে মোৰ নিজৰ ব্যক্তিগত বন্ধু আৰু আম আদমি পাৰ্টিৰ তেখেত ৰাষ্ট্ৰীয় আহ্বায়ক, ৰাষ্ট্ৰীয় নেতা, ৰাষ্ট্ৰীয় মুৰব্বী, তেখেতক আজি আকৌ জেললৈ এনেকৈ পঠাই দিবলগীয়া হোৱা ঘটনাটো এটা দুৰ্ভাগ্যজনক ঘটনা। এইটো বিজেপি চৰকাৰৰ এটা ফেচিবাদ। বিজেপি চৰকাৰে আচলতে কোনো বিৰোধী পক্ষক তেওঁলোকে কেতিয়াও সহ্য নকৰে। আমি নিৰ্বাচনৰ সময়ত দেখিবলৈ পালোঁ যে কিছুমানক জেলত ভৰাই দিলে, আৰু আমি নিৰ্বাচনৰ সময়ত দেখিবলৈ পালোঁ যে কংগ্ৰেছৰ নিচিনা আটাইতকৈ ডাঙৰ যিটো বিৰোধী ৰাজনৈতিক দল তেওঁলোকৰ বেংক একাউণ্টটোকে চিল কৰি দিলে। এনেকৈ মানে নিৰ্বাচনটোক প্ৰশাসনত পৰিণত কৰি আমি দেখিছিলোঁ যে এনেকৈ নিৰ্বাচনটোক ধ্বংস কৰি গণতন্ত্ৰক ধ্বংস কৰাৰ আখৰা বিজেপি চৰকাৰখনে কৰিছে। মই অচিৰেই নিস্বাৰ্থভাৱে বিনা চৰ্তত মোৰ বন্ধু আৰু দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালক মুক্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। কেজৰিৱাল সকলোৱে জানে যে মোৰ নিজৰ ব্যক্তিগত বন্ধু।